মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অইন এটা ভিডিঅ' লৈ আহিছোঁ। HS ফাৰ্ষ্ট ইয়াৰৰ ফ্ৰী ফাইনেল এক্সামিনেশ্যন 2022ৰ যিটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ হয় বায়'লজিৰ। চোৱা তোমালোকে আজি হ'ব তোমালোকৰ 14 নম্বৰৰ পৰা। চোৱা আগতে কুৱেশ্যনটোলৈ মন কৰা। হোৱাই মাইটকণ্ড্ৰিয়া আৰ নন এজ ষ্ট'ৰ হাউচ অফ দ্য চেল। Describe the structure and functions of mitochondria with diagram. Diagram সহকাৰে তোমালোকৰ এইটো লেখবা লাগে কি মাইটকণ্ড্ৰিয়া কিয় কোষৰ শক্তিৰ ভঁৰাল বুলি জনা যায়, কিয়? চিত্ৰৰ সহায়ত লিখা। কাৰ্য ব্যাখ্যা কৰা, ইয়াৰ কাৰ্যখিনি লেখবা লাগে। গঠন আৰু কাৰ্য মনত ৰাখিবা, গঠন আৰু কাৰ্য। নেক্সট চোৱা কি আছে, হোৱাট ইজ প্লান্ট গ্ৰোথ ৰেগুলেটৰ্ছ। চোৱা what is plant growth regulators? Describe the various kind of plant growth regulators with their special functions. 4 marks খুব ইম্পর্টেন্ট হয়। উদ্ভিদ বৃদ্ধি নিয়ন্ত্রক কি? উদ্ভিদ বৃদ্ধি নিয়ন্ত্রক কি? বিভিন্ন প্ৰকাৰৰ উদ্ভিদ বৃদ্ধি নিয়ন্ত্ৰকবোৰ বিশেষ কাৰ্যৰ সৈতে বৰ্ণনা কৰা। বিশেষ কাৰ্যৰ সৈতে বৰ্ণনা কৰা। নেক্সট চোৱা, হোৱাই মডিফিকেশ্যন অফ প্লেণ্ট পাৰ্টছ আৰ ফাউণ্ড। হোৱাই মানে কিয়? ডিছক্ৰাইব এবাউট দ্য মডিফিকেশ্যন অফ ষ্টেমছ উইথ এক্সাম্পল। উদ্ভিদৰ অংশৰ কিয় ৰূপান্তৰিত অৱস্থা পোৱা যায়, কাণ্ডৰ ৰূপান্তৰবোৰৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। নেক্সট চোৱা কি আছে, হোৱাট ইজ বাইনমিকেল নমেনক্লেচাৰ। Nomenclature. Who proposed it? Write about the rules of scientific names. কিমান কুৱেশ্যন ইয়াতে আছে, ইয়াতে কিন্তু তিনিটা কুৱেশ্যন সোমাই আছে, তোমালোকে লক্ষ্য কৰিবা। দ্বিপদ নামকৰণ কি? দ্বিপদ নামকৰণ কি? হোৱাট ইজ নমেনক্লেচাৰ ডাইৰেক্ট দিব পাৰে তোমালোকৰ। বায়নমিকেল নিদিব পাৰে। হোৱাট ইজ নমেনক্লেচাৰ দ্বিপদ নামকৰণ কি? নাইবা দ্বিপদ নাইবা দ্বিপদ নামকৰণ একেই। ইয়াক কোনে আগবঢ়াইছিল, ইয়াক কোনে আগবঢ়াইছিল? বৈজ্ঞানিক নামকৰণৰ নীতিবোৰ লিখা। মন কৰিবা 4 মাৰ্ক। নেক্সট চোৱা তোমালোকৰ এতিয়া তোমালোকে এনচাৰবোৰলৈ মন কৰা। এই নেক্সট ভিডিঅ' তোমালোকৰ 15 নম্বৰৰ পৰা হ'ব। তোমালোকে ভিডিঅ'বোৰ মিছ নকৰিবা। এতিয়া এনচাৰবোৰলৈ মন কৰা। এনচাৰ ইয়াৰ পৰা হ'ব, ঠিক আছে? ইয়ালৈকে হ'ব এনচাৰ। নেক্সট ভিডিঅ'ত 15 নম্বৰৰ পৰা আৰম্ভ হ'ব। থেংকছ ফৰ ৱাচিং। এতিয়া তোমালোকে এনচাৰবোৰলৈ মন কৰা। চোৱা মাইটকণ্ড্ৰিয়া কোষৰ ভঁৰাল, কিয় কোষৰ ভঁৰাল বুলি কোৱা হয়, ইয়াৰ মূল কাৰণটো কি ইয়াত সুন্দৰকৈ দিয়া আছে, তোমালোকে চাই ল'বা। মাইটকণ্ড্ৰিয়াৰ গঠন তোমালোকে চোৱা। কুৱেশ্যন কিন্তু এটাই, ইয়াৰ গঠন। মাইটকণ্ড্ৰিয়া কি, ইয়াক কিয় কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়, আৰু মাইটকণ্ড্ৰিয়াৰ গঠন আহিলে গঠন লিখি দিবা। গঠন কেইটা চোৱা তোমালোকে। নেক্সট চোৱা মাইটকণ্ড্ৰিয়াৰ কাৰ্য। কুৱেশ্যনটো কিন্তু এটাই যে মাইটকণ্ড্ৰিয়াৰ গঠন, যে মাইটকণ্ড্ৰিয়াৰ কিয় কোষৰ ভঁৰাল বুলি কোৱা হয়, ইয়াৰ গঠন, ইয়াৰ কাৰ্য, ঠিক আছে? কাৰ্যটো চোৱা। নেক্সট কুৱেশ্যন চোৱা, উদ্ভিদ বৃদ্ধি নিয়ন্ত্ৰক। তোমালোকক মই হেডিং কৰি মই তোমালোকক লিখি দিছোঁ। কুৱেশ্যনটো কিন্তু একদম টোটেলি সম্পূৰ্ণকৈ লিখা নাই। তোমালোকে যদি কুৱেশ্যন পেপাৰটো যদি আছে সন্মুখত তেনেহ'লে ওলাই ল'বা, আৰু যদি নাই কুৱেশ্যনটো তোমালোকে ভিডিঅ'টো চাই আগতে লিখি ল'বা সম্পূৰ্ণ কুৱেশ্যন, আৰু ছাইটত ইংৰাজীত লিখি থবা।
যদি তোমালোকৰ এছামিছ মিডিয়ামৰ হয় তোমালোকে সাইডত ইংলিছত লিখি থবা কুৱেশ্যনটো যাতে তোমালোকে পৰীক্ষাত ইজিলি ধৰিব পৰা। চোৱা, উদ্ভিদৰ বৃদ্ধি নিয়ন্ত্ৰকৰ প্ৰকাৰ। কুৱেশ্যনটো সৰু হ'লেও কিন্তু এনসাৰটো কিন্তু ডাঙৰ আছে। তোমালোকে চোৱা কুৱেশ্যনটো কিমান সৰু আৰু এনসাৰটো কিন্তু ডাঙৰ আছে। সো তোমালোকে মন কৰিবা। নেক্সট কুৱেশ্যন চোৱা, উদ্ভিদৰ অংশৰ পৰিৱৰ্তন মানে কেনেকৈ কি পৰিৱৰ্তন হয়, কি হিচাপত পৰিৱৰ্তন হয়, কিয় পৰিৱৰ্তন হয়, সেই হিচাপত মই লিখি দিছোঁ। চোৱা, কাণ্ডৰ পৰিৱৰ্তন, তোমালোকে লিখি ল'বা, উদাহৰণ দিয়া আছে। আৰু যিসকলে মানে ইংলিছ মিডিয়ামৰ আছা চোৱা, এছামিছ মিডিয়ামৰ কেইটাও চাব পাৰা যে তোমালোকৰ যদি খেলি মেলি লাগে কিবা চাই ল'বা। ফাংশন অফ মাইটোকন্ড্রিয়া, কুৱেশ্যনটো চোৱা, প্লান্ট গ্ৰোথ ৰেগুলেটৰ্ছ, মডিফিকেশ্যন অফ প্লান্ট পাৰ্টছ। নেক্সট ভিডিঅ' তোমালোকৰ দ্বীপত নামকৰণৰ পৰা হ'ব। লাষ্ট এটা ভিডিঅ' হ'ব বটানীৰ, তাৰপিছত আমি জুলজিলৈ গুচি যাম। চ' থেংক ইউ, থেংকছ ফৰ ৱাটছিং।